চলিব মুৰ্দাবাদ মুৰ্দাবাদ গো বেক নিপাত যাও আজি আমি অসম প্ৰদেশ মহিলা কংগ্ৰেছে গোটেই অসমতে অহাকালি প্ৰতিবাদ হ'ব। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে প্ৰথমে গৌৰৱ গগৈক ঢাল হিচাপে ললে, ভালকৈ মুখ থেকে চাহ খালে আৰু এতিয়া দেখিলে যে গৌৰৱ গগৈ ডাঙৰীয়াক ঢাল হিচাপে লৈ বৈতৰণি পাৰ কৰাৰ কোনো সুযোগ নেদেখি মহিলাক তেওঁ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ জৰিয়তে যে চাকৰি লওক সতীত্ব বন্ধকত দিয়াৰ কথা কৈ যিটো অসমৰ মহিলাক তেওঁ যিটো অসন্মান কৰিছে, আমি অসম প্ৰদেশ মহিলা কংগ্ৰেছেই নহয়, মই কৈছো যিসকল পুৰুষ যুৱক যুৱতীয়ে অসমৰ প্ৰত্যেকগৰাকীয়ে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াই নহয়, হিমন্ত বিশ্ব শৰ্মাক ক্ষমা খুজিবৰ কাৰণে দাবী জনাব লাগে। আমি ইতিমধ্যে ওমেন কমিশন, নেশ্যনেল ওমেন কমিশনলৈ গোটেই বিষয়টো আমি প্ৰেৰণ কৰিছো। অল ইণ্ডিয়া মহিলা কংগ্ৰেছে এই বিষয়টো নেশ্যনেল ওমেন কমিশনক দৃষ্টিগোচৰ কৰাইছে। আমি এটাই কথা কৈছো যে হিমন্ত বিশ্ব শৰ্মা যিটো কথা কৈছে 2001 তেওঁ এজন প্ৰভাৱশালী মন্ত্ৰী আছিল, গতিকে তেওঁ যে কৈছে যে চাকৰি দিয়াৰ ক্ষেত্ৰত টকা নহয় সতীত্বও গৈছিলে, তেতিয়াহ'লে এই কথাটো যদি প্ৰতিবেদনত আছে তাৰ ৰেছপন্সিবিলিটি হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব আৰু ইয়াক CBI এনকুৱাৰী কৰি যদি মহিলাক চাকৰিৰ কাৰণে এনেকা বাধ্য কৰা হৈছিলে তাৰ উচিত তদন্ত ল'ব লাগিব আৰু দুখীয়া শাস্তি পাব লাগিব। মোৰ বিশ্বাস নহয় অসমৰ মহিলাই নিজৰ সতীত্বক বন্ধকত দি চাকৰি ল'ব, তেনে কথা আমাৰ কেতিয়াও বিশ্বাস নহয়। আৰু মুখ্যমন্ত্ৰীয়ে এনেকুৱা মানসিক সন্তুলন হৰুৱাই নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে কেতিয়াবা মিয়াৰ কথা কব, কেতিয়াবা লুঙিৰ কথা কব, কেতিয়াবা মহিলাক এনেকুৱা কথা কব। পৃথিৱীৰ ভিতৰত আমি জব স্কেমৰ কথা শুনিছো, কিন্তু ভাৰ্জিনিটি ভাৰ্চেছ জব স্কেম আমি জীৱনত কেতিয়াও এনেকুৱা কথা শুনা নাই। এওঁলোকে বিশ্বগুৰু হবলৈ যোৱা ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ মহিলাক বিশ্বৰ দৰবাৰত অসমৰ মহিলাই চাকৰিৰ কাৰণে সতীত্ব বন্ধকত দিয়ে এনেকুৱা নিকৃষ্ট কথা কৈ গোটেই বিশ্ব দৰবাৰত অসমৰ মহিলাক অপমানিত কৰিছে। এই কথা কেতিয়াও সহ্য কৰা নহব। সেইকাৰণে আমি দাবী জনাইছো মুখ্যমন্ত্ৰীয়ে হয় এই কথা উঠাই লৈ ক্ষমা খুজিব লাগিব, নহলে ওমেন কমিশনে ইয়াৰ তদন্ত কৰি মুখ্যমন্ত্ৰীৰ ওপৰত CBI তদন্ত কৰি কোনে মহিলাক বাধ্য কৰাইছিলে আৰু যিজনে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এনেকুৱা কথা কৈছে তেওঁক এতিয়াই কৈছে অসম পুলিচে নাকি লগাই ধৰি আনিব লাগে। কোন কোন মহিলাক লৈ গৈছিলে তাৰ প্ৰমাণ তেওঁ দিব নোৱাৰিলে, তেনেকুৱা মানুহক ফাঁচি দিবৰ কাৰণে আমি একচুৱেলি আহ্বান জনাইছো, দাবী জনাইছো। আসাম কি চিফ মিনিষ্টাৰ আঁতৰি দিয়ক, আঁতৰি দিয়ক, পিছুৱাই দিয়ক, পিছুৱাই দিয়ক, পিছুৱাই দিয়ক, হাই হাই পিছুৱাই দিয়া, পিছুৱাই পিছুৱাই নচলিব 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 হাই 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 কাটি দিয়া, বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক,
হাই 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 নচলিব নচলিব জ্বলাই দিয়া নচলিব নচলিব লেই লেই চেই চেই লেই লেই চেই চেই মুৰ্দাবাদ মুৰ্দাবাদ পদত্যাগ কৰক পদত্যাগ কৰক বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ক্ষমা খোজক ক্ষমা খোজক ক্ষমা খোজক ক্ষমা খোজক লেই লেই চেই চেই